জাকৈখন খালৈখন ইমান গৰম মই আহিছো আপোনাৰ হেৰু মোৰ নাম হেৰু আপোনাৰ পিছে মই আকৌ দীপাবৰ আৰু আপুনি পিছে মোৰ কথা নকব আই গলে বুলি গলো আপুনি চাগে হলগুৰি আমি পিছে ভুল হব পাওঁ চকু দাঁত কাণ ঠিকে আছে আকৌ মাছৰ গোন্ধ পাইছো ইমান ধুনীয়া ফ্ৰেছ মাছ মই এতিয়া জাকৈখন মাৰি আনিছো গৰমৰ কাৰণে অকমান বুজাব পাৰি আমি তেনেকুৱা মাছ দেখালেহে পাইছে আই ঘপা মাছ শুকান মাছ দি পঠিয়াইছে আমি সেইকেইটা চচৈ গৈ খাম বিয়নি ঘৰত এনেকুৱা তাজা মাছ খালো বিলত এতিয়া মাছৰ গোন্ধই ল'ব পৰা নাই মাছকেইটা আনিছো তোমালোকে কাষ্টমাৰ নাভাঙিবা মোৰতো পেট আছে ভাত খাব লাগিব আহে তোমাৰ মাছ আমি পিছে ইমান ধুনীয়া ধুনীয়া টোপোলা লৈ আহিছো অকমান আঁতৰাই থওঁ আই ঘৰ টোপোলা বুলি ক'লে জানাই নহয় হয় বাৰু সেইটো আমিও আই ঘৰলে গ'লে আনো পিছে লগ পাই ভালেই লাগিলে তিনিও দিশৰ তিনিগৰাকী আৰু লগ পাইছো এনেকৈ অকমান মাছখিনি অঁতৰাই থকিয়ে কথা আপোনাৰ হাতখন ইমান মাছ মাছ গোন্ধাইছে মই সেই পালিহে নধৰো দেই প্ৰব্লেম আছে যেন পাওঁ দাঁত মানে পোকে খাইছে এই চাদা কমি থাকে ময়ো সেই জাতিহে অভ্যাস কৰিলো বুজিছা নহলে আকৌ নেখালো অকমান নালাগে বৰ মাছ মাছ গোন্ধাইছে দিয়ক উপায় নাই এতিয়া মিতিয়ৰ খাতিৰত খাবলগীয়া হৈছে ইমান ধুনীয়াকে খুৱাই পঠিয়ালে পেটটো ভাল লাগিব মই গোৱা এখন আনি খালো থাকিব থাকিলেও নি এনেকুৱা মানুহ সেই এনেকে কথা কয় কৰিছে পাই পাই গছজোপা বতাহ চতাহ নাহিলে সেইফালে কোনোবা এজন আহিব ধৰিছে কিবা কৈছে কিবা আপুনি ইয়াতে শুই দিয়ক আপুনি ইয়াতে
হবে মিলি হলো আমি অসমীয়া জাতি ঐ গোবিন্দাই ৰাম বিপদে সম্পদে যেনে ধৰি আমি আঠি আঠি বান্ধো আজি ঐ গোবিন্দাই ৰাম। গতিকে আৰু সন্মান গাই দিছোঁ। আমি যিহেতু অসমীয়া সত্তাটো সকলো জাতি উপজাতি কৃষ্টি সংস্কৃতিক লৈ গঠিত। আজি গুৰুজনা শ্ৰীমন্ত শংকৰদেৱ আমাৰ সকলো একতাৰে হিন্দু কি মুছলমান একে আল্লাহ ফৰমান মোৰ মনত একেটি ভাৱ মোৰ মনত ভেদ ভাৱ নাই অ আল্লাহ মোৰ মনত ভিন পৰ নাই অ আল্লাহ হিন্দু কি মুছলমান একে আল্লাহ ফৰমান মোৰ মনত একেটি ভাৱ। কৃষ্ণ এতিয়া অকণ গাই দিছো। এতিয়া ঝুমুৰৰ অকণমান গাই চাইছো দেই। কৰি সৰস্বতী মা গধূলি আৰু ঘৰা বন্দন বিজনাৰী মদন ঝুমুৰ লাগলে ভাৰী জিগি জাগি যাওঁ জাগি যাওঁ জাগি যাওঁ জিগি জাগি যাওঁ জাগি যাওঁ জাগি যাওঁ প্ৰথম বন্দনা কৰি সৰস্বতী মা গধূলি আৰু ঘৰা বন্দন বিজনাৰী মদন ঝুমুৰ লাগল ভাৰী আৰু ঘৰা বন্দন বিজনাৰী অদন ঝুমুৰ লাগল ভাৰী জিগি জাগি যাওঁ জাগি যাওঁ বিহু বিহু ও কালি বিহু বিহু ও নাহৰ ফুল ফুলি বৰ বতৰ কেতেকী চৰায়ে ও কাটে সৰু ও মৰুৱা কাঠৰে যত আহাচোন নাচনী জিৰিপ জিৰিপ কৰি নাচাচোন নাচনী কঁকাল ভাঙি ভাঙি অন্তৰৰ দুলনি নধৰে টোপনি বিহুৰে দলিতে মোৰ তোমাক দেখিলে এইবেলি বিহুখনে দেহ মাই চেৰেঙা বেৰেঙা দেহ মাই চেৰেঙা বেৰেঙা দেহ মাই বতৰত নুফুলিল মাহৰ তথাপি লাহৰি দেহ মাই থাকিব নোৱাৰো ঘৰত দেহ মাই এয়া যে বিহুৰে বতৰ দেহ মাই এয়া যে ওমেন্স ডে আমি ধৰা ঘৰততো আমাক কোনেও পালন নকৰে, আনকি হেপী ওমেন্স ডে বুলিও ঘৰত কোনোৱে নকয়, কয় জানো? কোনোৱে নকয়। কিন্তু ইয়াত আমি আহিলে ভিগেনত আমাক চব চেলিব্ৰেট কৰে যিয়ে নহওক জন্মদিনে হওক বা ওমেন ডে হওক বা টিচাৰ্ছ ডে যিয়ে হওক নাই আমাৰ ইয়াত মতে চেলিব্ৰেটটো কৰে। আমাৰ অকণমান আনন্দ লাগে নাই, ভাল লাগে নাই? ঘৰত যিটো আমি নাপাওঁ সেইটো ইয়াত ভাল লাগে নাই? লাগে। তো আমি এতিয়া ঘৰত যিমান বেমাৰ আজাৰ লৈ ঘূৰি ফুৰোঁ, বিশেষ কুবেশ ঘূৰি ফুৰোঁ, আৰু বেমাৰটোকে আমাৰ মনত কি থাকে জানে নাই? কি থাকে কওকচোন? টেনশ্যন থাকে। এটা টেনশ্যন থাকে হয় নাই? খুব বেছি টেনশ্যনটো থাকে, এইটো বেমাৰ কেতিয়া ভাল পাম, কেতিয়া কৰিম। আনক যেতিয়া দেখোঁ খুব ধুনীয়াকৈ পিন্ধি উৰি যায়,
সিহঁতি ইমান সিহঁতৰো বেমাৰ আজাৰ নাই নে, আমাৰ ইমান বেমাৰ আজাৰ লাগে নাই মনটো লোকক দেখি অলপ জালিচ ফিল হয় নে নহয়, মানে হিংসা নালাগে, মানে এনে লাগে লোকৰ ইমান ভালকৈ আছে আমি কেলে ইমান বেমাৰী হৈ আছোঁ লাগে হয় নাই। তো সেই বস্তুটো মোৰো আছিলে এটা সময়, আৰু মোৰো বহুত বেমাৰ আছিলে। মোৰ বেমাৰৰ নেওতা ক'লে আপুনি ভয় খাই যাব, মোৰ নেওতাখন নকয়, আৰু মোৰ বহুত বেমাৰ আছিলে। কিন্তু মানে যিমানখিনি বেমাৰ আছিলে মই বহুত ডিব্ৰুগড়, গুৱাহাটী, বেংগলোৰ আপোনাৰ মণিপাল হস্পিটেলতো দেখাই পাইছোঁ। মোৰ বেমাৰ ফেটি লিভাৰ, চুগাৰ, কেটিনাইন, হাৰ্টৰ, ইউৰিক এচিড, থাইৰইড, সেইবোৰ বেমাৰ জীৱনত শুনি পোৱা বেমাৰ আমি শুনিয়ে পোৱা নাই। আমাৰ বেটী যেতিয়া কলেজত পঢ়ি আছে তাইৰ লগৰ এজনী বোলে থাইৰইড হৈছে মায়ে, মই বুলি সেইটো পৰা কি বেমাৰ আঁতৰি থাকিবি খুচৰে বা মনৰ ভাৱ। এতিয়া সেইবোৰ বেমাৰ আমি নিজে লৈ ভুক্তভোগী। কিন্তু যি কি নহওক ইমান দৰৱ পাতি খালোঁ, ইমান জিম চিম কৰিলোঁ, মই এক্সাৰচাইজো বহুত কৰিলোঁ, য়োগাও বহুত কৰিলোঁ, মই একোতে ফল নাপালোঁ। আপোনালোকক একদম সঁচা কথা কৈছোঁ, মই ভিগেনত আহি কিন্তু গোটেই বেমাৰখিনি ভাল পালোঁ। মই টটেলি ভাল পাইছোঁ। খালি এটাই বস্তু আছে, চুগাৰটো। সি এটা লগত যাব থাকে, সি নেৰে, কাকোৱে নেৰে। এইটো এটাই কথা ভাল, চুগাৰ মোৰ 300, 400 চামথিং 258 এনেকৈ আছিলে। এতিয়া আপুনি ৰিচেণ্ট মই কালি নহয় 3-4 দিন হৈছে মই জুখিছোঁ নিজে, ঘৰত মেচিন আছে। গাটো খুব বেয়া লাগি আছিলে, মাজে সময়ে এসপ্তাহ 2 সপ্তাহ মূৰে মূৰে টেবলেট খাওঁ। যেতিয়ালৈকে মই ভিগেনত আহিছিলোঁ তেতিয়াতো ৰাতিপুৱা গধূলি টেবলেট খাওঁ, কিন্তু ইয়াত অহাৰ পৰা যেতিয়া কমি আহে তেতিয়ানো মই টেবলেটটো খোৱা বন্ধ কৰি দিছিলোঁ। সপ্তাহত এদিন কেতিয়াবা খাওঁ। এদিন তাৰমানে কি মই টেবলেট এটা খাই দিলোঁ, কিন্তু মোৰ চুগাৰটো চাগে কমিয়ে আছিলে নেকি, মই আন্দাজতে খাই দিওঁতে মোৰ গাটো ইমানেই বেয়া হ'ল, মোৰ চুগাৰটো মানে বহুত কমি গৈছিলে। ইয়াতে আহি মই ৰমিতাক কৈছোঁ মোৰ গাটো খুব বেয়া লাগিছে, মই চুগাৰৰ পিলটো খাই দিলোঁ নি, বেছিকৈ পাৱাৰ মানে খাব নালাগিছিলে নেকি, খাই দিলোঁ। তাৰপাছত তাই কিবা মিঠা এটা দিলে আৰু মোজতো আছিলে, খালোঁ। খাই বৈ দিনটো আছোঁ, খাই বৈ আছোঁ। গধূলি মই যেতিয়া 7টা বজাত জুখিছোঁ তেতিয়াও মোৰ চুগাৰটো 90 হৈ আছে। তাৰমানে ভাবক মোৰ চুগাৰ কিমান কমি আছিলে। ইয়াতে থেৰাপিটো ল'লে আপোনালোকে সদায় টেবলেট নাখাব, জুখি খাব। যিটো মোৰ ভুল কৰিলোঁ সেইটো ভুল আপোনালোকে নকৰিব। চাগে আল্লাহৰ হুকুম বাচিবলৈ আছিলে, নহ'লে নিলেই হৈ গ'লেহেঁতেন। তো তেতিয়া মই মানে কালি পৰহি বহুত ভয় খালোঁ, ইমান বেয়া লাগি আছিলে। সেইটো কাৰণে আপোনালোকে এইটো নাভাবিব যে ইয়ালৈ আহিছোঁ মোৰ বেমাৰ ভাল হোৱা নাই, সদায় আহি আছোঁ গৈ থাকোঁ একো প্ৰব্লেম নাই, দৰৱো খাই থাকোঁ। তেনেকৈ ভুল নকৰিব। দৰৱটো খোৱাৰ আগতে মানে জোখ মাখটো কৰি থাকিব। সেইটো কাৰণে মানে কি ভিগেনক মই ক'ব পৰা নাই মানে ইমানখিনি, মানে মই বুজাইছোঁ, আপোনালোকে বুজি পাইছে। মানে ভিগেনত আহিলে পূৰা মানে আপোনালোকে যদি ৰেগুলাৰ থেৰাপিটো লয় তেতিয়াহ'লে নিশ্চয় ভাল পাব। আৰু কিছুমানে যে কয় মই ভাল নাই পোৱা, সেইটো আপুনি ভালকৈ জানিব সিহঁতি ৰেগুলাৰ নকৰে। কাৰণ ৰেগুলাৰ যিবিলাক মই যেতিয়া আহিছিলোঁ ইয়াত ভিগেনত মই বহুত শকত হৈ আহিছিলোঁ। মই ভিগেনত আহি ফিগাৰো মোৰ কমি গ'ল, চৰ্বিও কমি গ'ল, কলেষ্ট্ৰল আছিলে সেইবিলাকো কমি গ'ল, চব ভাল হৈ গ'ল। তো চব সেই ইমানখিনি আপোনালোকক কি ক'ম, আপোনালোকে চব জানিছে, আহিছে 2 দিন 3 দিন আহিছে যদিও আপোনালোকে গমেই পাইছে যে ইয়াতে বেমাৰ ভাল পাইছোঁ নে নাই পোৱা, হয়। তাকে আজি সেইখিনিতে বক্তব্যটো সামৰণি মাৰি আপোনালোকক মনটো ভাল লগাবলৈ জিকিৰে তাকে গালি দিওঁ আৰু মোৰ লগত সহযোগ কৰিব দেই চবেই। এইটো মানে কি একো টান কথা নহয়, হয় ক'লেই হয়। অকণমান সহযোগ কৰিব। আমাৰ গোৱা ইমান অভ্যাস নাই, কোনোৱে নাগায়। ঘৰততো আপোনালোকে আমি গুণগুণাবলৈও পাহৰি যাওঁ, হয় নে নাই? ঘৰতো গুণগুণাবলৈও আমি পাহৰি যাওঁ। ইয়াত আহি আমাক খালি গাবলৈ কৈ দিয়ে। তো আমাৰ গা চাবোৰ ভাল লাগি থাকিলে গাবলৈও মন যায় বাৰু। ঠিক আছে, আৰম্ভ কৰিছোঁ। বলৈতৰ দুপৰে হয় চাহে ভয়, বলৈতৰ দুপৰে হয় চাহে ভয়, অসমীৰ বুকুতে হয় চাহে ভয়, বলৈতৰ দুপৰে হয় চাহে ভয়, অসমীৰ বুকুতে হয় চাহে ভয়। হাই হাই শংকৰ গুৰু আজানে মিলন হেতু গঢ়িলে, কি মধুৰ তুমি আল্লাহ চাহেব, যদি কৰা দৰিয়াৰ পাৰ, হিন্দু কি মুছলমান হয় চাহেব ভয়, ঈশ্বৰ আল্লাহ একেজন হয় চাহেব ভয়, হিন্দু কি মুছলমান হয় চাহেব ভয়, ঈশ্বৰ আল্লাহ একেজন হয় চাহেব ভয়। হাই হাই
হাজোৰে পুৱা মক্কা হয় চাহে ভয় হয়গীত মাধৱ হয় চাহে ভয় হাজোৰে পুৱা মক্কা হয় চাহে ভয় হয়গীত মাধৱ হয় চাহে ভয় হাই হাই ঐ কোৰাণ কীৰ্তন শুনিছে মিলন তীৰ্থ গঢ়িছে কি মধুৰ তুমি আল্লাহ চাহেব যদি কৰা দৰিয়াৰ পাৰ বৰদোৱাতে বৰগীত হয় চাহে ভয় শংকৰদেৱে ৰচিলে হয় চাহে ভয় বৰদোৱাতে বৰগীত হয় চাহে ভয় শংকৰদেৱে ৰচিলে হয় চাহে ভয় হাই হাই ঐ যিকিনো ৰচিলে হৰাগুৰিৰ আজানে কি মধুৰ তুমি আল্লাহ চাহেব যদি কৰা দৰিয়াৰ পাৰ ৰাজানৰে দেশ হয় চাহে ভয় নাই কোনো ভেদাভেদ হয় চাহে ভয় শংকৰ ৰাজানৰে দেশ হয় চাহে ভয় নাই কোনো ভেদাভেদ হয় চাহে ভয় হাই হাই ঐ বৰগীত জিকিৰে সমন্বয় গঢ়িলে কি মধুৰ তুমি আল্লাহ চাহেব যদি কৰা দৰিয়াৰ পাৰ তুমি আল্লাহ চাহেব যদি কৰা দৰিয়াৰ